এইখন ৰাজ্যৰে এখন বিদ্যালয়ত দশম শ্ৰেণীৰ ছাত্ৰক এবাৰ গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে চকীদাৰৰ বিৰুদ্ধে। কাজিয়া কৰিছিল সেই দশম শ্ৰেণীৰ ছাত্ৰজনে কাজিয়া কৰিছিল লগৰ বন্ধুৰ সৈতে। তাৰ পিছতে সেই চকীদাৰজনে অতৰাবলৈ গৈছিল আৰু তেনে সময়তে গুৰুলাগুৰুলকৈ চকীদাৰজনে দশম শ্ৰেণীৰ ছাত্ৰক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ। এইখন ৰাজ্যৰে এখন বিদ্যালয়ত এই ধৰণৰ ঘটনা সংঘটিত হৈছে। দশম শ্ৰেণীৰ ছাত্ৰক এবাৰ প্ৰহাৰ কৰিছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে। কাকপথাৰৰ এখন বিদ্যালয়ত চকীদাৰে ছাত্ৰক বেয়াকৈ মাৰপিট কৰাৰ ঘটনা সংঘটিত হৈছে। জ্যোতিময় উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ধৰণৰ কাণ্ড। এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰক মাৰপিট কৰিছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী উমেশ বৰাই। আৰু বিদ্যালয়ত লগৰীয়াৰ কাজিয়া এৰাবলৈ যাওঁতে চকীদাৰে মাৰপিট কৰিছে ছাত্ৰজনক। ন্যায় বিচাৰি কাকপথাৰ আৰক্ষী থানাৰ কাষতে আৰক্ষী থানাৰ কাষত ছাত্ৰজনৰ পিতৃ মাতৃ কাকপথাৰ বৰাচুক গাঁৱৰ সভান্ত বৰা নামৰ ছাত্ৰজনৰ লগত সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা। আমি জনাই দিয়াৰ চেষ্টা কৰিছোঁ। এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰক চতুৰ্থ বৰ্গৰ কৰ্মচাৰী উমেশ বৰাই প্ৰহাৰ কৰাৰ এতিয়া অভিযোগ উত্থাপিত হৈছে। আমি দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। কাকপথাৰ এখন বিদ্যালয়ত এইদৰেই চকীদাৰে এজন ছাত্ৰক বেয়াকৈ মাৰপিট কৰাৰ এতিয়া ঘটনা সংঘটিত হৈছে। তাৰ সমান্তৰালকৈ ন্যায় বিচাৰি কাকপথাৰ আৰক্ষী থানাৰ ওচৰ চাপিছে, এতিয়া কাষ চাপিছে ছাত্ৰজনৰ পিতৃ মাতৃয়ে। কাকপথাৰ বৰাচুক গাঁৱৰ সভান্ত বৰা নামৰ ছাত্ৰজনৰ লগত সংঘটিত হৈছে মাৰপিটৰ ঘটনা। এই মুহূৰ্তত এই সন্দৰ্ভত আমাৰ হাতত কিছু ভাষ্য আছে, শুনাবলৈ বিচাৰিছোঁ। মই দন লাগি আছিলোঁ, আব গৈছিলোঁ। তাৰপিছত উমেশ বৰা আহি মোক মাৰিলে। মানে উমেশ বৰা মানে কোন হয় তেখেত? চকীদাৰ আহি মাৰিলে। কেতিয়া ঘটনা এইটো? আজি 12টা বজাত। 12টা বজাত। কিহৰ কাৰণে মাৰিলে তোমাক? দন লাগি আছিলে, আব গৈছিলোঁ। কোনে দন লাগি আছিলে? লগৰ বোলে। তাৰপিছত আব গৈছিলে, মাৰিলোঁ। তাৰপিছত আহি মোক আহি মোক অকলে মাৰি দিলে। দন লাগি পেলাই নেমাৰিলে আৰু। মানে বেলেগৰ কাজিয়া তুমি এৰাব গৈছিলা? কোন স্কুলৰ এইটো? জ্যোতিময় উচ্চ মাধ্যমিক বিদ্যালয়। জ্যোতিময় উচ্চ মাধ্যমিক বিদ্যালয়। তুমি কোন ক্লাছৰ? নাই 10। নামটো কি তোমাৰ? সভান্ত বৰা। মোৰ নাম শ্ৰী অৰুণ বৰা। মই মোৰ ল'ৰাই জ্যোতিময় হাইস্কুলত দিছোঁ। মই দিনে হাজিৰা কৰি চলি থকা মানুহ, পাৰি নোৱাৰি মই ল'ৰা ছোৱালী পঢ়াই আছোঁ। তাৰপৰা মই হাজিৰা কৰি কিনে আহি কিনে দেখিছোঁ মোৰ ল'ৰাটো মানে চটপটাই মানে পৰিছে মাটিত। এতিয়া মই সুধিলোঁ, বাবা কি হ'ল? তেতিয়া ল'ৰাটোৱে কৈছে কি, পাপা বোলে মোক চকীদাৰটোৱে আৰু মোৰ চকীদাৰটোৱে বোলে মোক এইবোৰ চাহ বোলে মোক মাৰিলে, পিটিলে। মোৰ বোলে অৱস্থা বেয়া হৈছে বাবা, মোক বোলে ডক্টৰ বোলে নে, মোক বোলে ট্ৰিটমেণ্ট কৰক। এতিয়া মই উপায় নাপায়। ল'ৰাটো মোৰ ল'ৰা যিমান বেয়া হ'লেতো মই কাৰোবাক হাতত মই মোৰ ল'ৰা ছোৱালী মৰিবলৈ দিবলৈতো মই নোৱাৰোঁ। স্কুলতো মই মোৰ ল'ৰা ছোৱালী মৰিব দিবলৈ মই পঠিওৱা নাই। গতিকে হেডমাষ্টাৰৰ লগত আহিলোঁ যে বাইদেউ কি হ'ল, কি কাৰণে চকীদাৰ আৰু এনেকুৱাকৈ ল'ৰা ছোৱালী মাৰিবলৈ পাইছে আপুনি থাকোঁতে? আপুনি কি নাই হৈছিলে নেকি স্কুলত? ল'ৰা ছোৱালী মোৰ যিমানে বেয়া নহওক লাগে, আপুনি থাকোঁতে কিয় ল'ৰা ছোৱালী মাৰি পেলাব পাইছে স্কুলত? গতিকে মোৰ বহুত দুখ লাগিছে। গতিকে আপুনি এতিয়াই ল'ৰা ছোৱালী ট্ৰিটমেণ্ট কৰক, নহ'লে মই কি কৰিম? মই নিজে ট্ৰিটমেণ্ট কৰিবলগীয়া হ'লে কি কৰিব লাগে আপোনালোকেতো জানে, জনাহিনা শিক্ষিত মানুহ, আমিতো শিক্ষিত মানুহ নহয়। গতিকে অতি সোনকালে আপোনালোকে ট্ৰিটমেণ্ট কৰক বুলি ক'লোঁ। ক'লে কি ট্ৰিটমেণ্ট কৰাৰ কোনো কাৰণ নাই, ল'ৰা যদি প্ৰয়োজন নাই স্কুলৰ পৰা ল'ৰা ছোৱালী উলিয়াই নাই বুলি ক'লে মোক চকীদাৰে কৈছে, উমেশ বৰাই। তেতিয়াহ'লে গতিকে মই কালিলৈ স্কুললৈ আহিম। মোৰ ল'ৰা অতি সোনকালে কালিলৈ চাৰ্টিফিকেট দি মোৰ ল'ৰা ছোৱালী তাৰ পৰা উলিয়াই দিয়ক। মোৰ ল'ৰা মই য'তেই পঢ়াওঁ, মোৰ ল'ৰা মই য'তেই নপঢ়াওঁ, সেইটো মোৰ কেপাচিটি। ইমান ল'ৰা যদি বদমাছ কৰিছিলে স্কুলত, মোক কিয় নক'লে? মাষ্টৰে কিয় নক'লে? মোক চকীদাৰে কিয় নক'লে যে তোমাৰ ল'ৰাটো স্কুলত এনেকুৱা কৰিছে, বদমাছ কৰিছে? মাৰিব লগা হ'ল বুলি কৈছে। মোকতো এইটো কাৰণে বুলি কোৱাই নাই। ল'ৰাটোৱে বোলে দন লাগিছিলে। মই ল'ৰাক সুধিছোঁ, বেলেগ ল'ৰা দুটা দন লাগি আছিলে, মই অৱাব গ'লোঁ। অৱাব যোৱাৰ পাছত মোক উমেশে আহি কিনে এনেকুৱাকৈ মোক মাৰপিট কৰিলে পাবা, এনেকৈ বুলি কোৱা দেখি মোৰ বেছি দুখ লাগিলে। সেই কথাটো লৈ মই কি ক'ম, উপায়টো নাই। মোৰ ল'ৰাটোতো মই মৰিবলৈ দিব নোৱাৰোঁ, মোৰ যিমানে বেয়া নহওক লাগে। মই গতিকে ট্ৰিটমেণ্ট কৰিবলৈ মই লৈ আহিবলগীয়া হ'ল। 10ত পঢ়া ল'ৰাটো এতিয়া মোক পঢ়িবলৈ নোহোৱা অৱস্থাত চটপটাই আছে। কালিলৈ পঢ়িলে মেট্ৰিক আছে,
মেট্ৰিকৰ দিবলগীয়া ল'ৰা ছোৱালী ইমানকে যদি মাৰপিট কৰিবলগীয়া হয় মোৰ ল'ৰা ছোৱালী কেনেকে পঢ়িব গতিকে আপোনালোকে এতিয়া আপোনালোকে কিবা আৰক্ষী কাৰ্যসভা হেৰি লৈছে আমি এতিয়া আৰক্ষী হিচাপলৈ আহিছো জাননী দিবলৈ আহিছো যে স্কুলৰ চকীদাৰে ল'ৰা ছোৱালী পঢ়াইছেনে মাষ্টৰ শিক্ষকসকলে বাইদেউসকলে মোৰ ল'ৰা ছোৱালী পঢ়াইছে সেই কথাটো লৈ মই এজাহাৰ এখন দিবলৈ আহিছো গতিকে এজাহাৰখন এতিয়া থানাত দিবৰ কাৰণে মই লিখাই মেলি কমপ্লিট কৰিলো এতিয়া দিম এতিয়া ছাৰক ছাৰে কি সিদ্ধান্ত দিয়ে আমাক কি কয় এতিয়া বুজি পাম